বানপানীতকৈ এবাৰ পানীৰ অলপ ধৰণটো অলপ সুকীয়া আছিলে আৰু যিটো HFL আছিলে যথেষ্ট বেছি হোৱাৰ পৰিপ্ৰেক্ষিতত বহু ঠাই জলমগ্ন হৈছে। বহু নতুন নতুন অঞ্চলো এবাৰ জলমগ্ন হোৱাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণ যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে এই সময়ছোৱাত কোনো ধৰণৰ বানত আক্ৰান্ত লোক অসুবিধাৰ সন্মুখীন হ'ব লগাত নপৰে, তাৰ কাৰণে সকলো মন্ত্ৰীকে 2-3খন জিলা পৰ্যবেক্ষণ কৰি জনসাধাৰণৰ কাষলৈ গৈ তেওঁলোকৰ এই সময়ৰ দুৰ্ভোগৰ কথাখিনি জানি তাতে তৎমুহূৰ্তত আমি তাৰ ৰিমেডি উলিয়াব পাৰোঁ। তাৰ কাৰণে আমি সকলোৱে একেলগে আমি মৰিয়নি সমষ্টিৰ বিধায়ক ডাঙৰীয়া, জিলা আয়ুক্ত ডাঙৰীয়া, সকলো বিভাগৰ বিষয়াসকললৈ আমি তৎপৰোনাস্তি ট্ৰাই কৰি আছোঁ যাবৰ কাৰণে। এতিয়াও আজি মৰিয়নি সমষ্টিৰ বিভিন্ন অঞ্চল আমি পৰিভ্ৰমণ কৰিছোঁ। কিন্তু ৰাইজৰ লগত আলাপ আলোচনা কৰি এই মুহূৰ্তৰ যিখিনি সমস্যা, সেই খাদ্য বস্তুৰ পৰা আৰম্ভ কৰি স্বাস্থ্যৰ পৰা পশু পক্ষী পশুধন ইত্যাদি এই কথা বতৰাবিলাক খুব সুন্দৰভাৱে জিলা প্ৰশাসনে মেইনটেইন কৰি আছে। গতিকে খোৱা পানীৰ ক্ষেত্ৰতো মইতো ইয়াতে গম পাইছোঁ যিটো পানীত ডুব যোৱা অৱস্থাত থকা JJMটো অপাৰেট হৈ আছে। গতিকে এইটো এটা খুব ভাল। গতিকে JJM ডাঙৰীয়া, মই এখন গামোচাকে আপোনাক পিন্ধাওঁ দেই, এতিয়া মোক দিছে, মই আপোনাক পিন্ধাইছোঁ। আপুনি ভাল পানী আপুনি খুওৱাৰ কাৰণে, আৰু এইকাৰণে জিলা প্ৰশাসন ধন্যবাদৰ পাত্ৰ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে নিজেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি আছে যাতে কোনো সমস্যাৰ সন্মুখীন হ'ব লগা নহয়। গতিকে আমি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ খোৱা বস্তু ক'তো নাটনি হ'ব নালাগে, বৰষুণত যাতে এখন ত্ৰিপালৰ কাৰণে ৰাইজে হাহাকাৰ কৰিব লগা নহয়। কিন্তু এই কথা বতৰাবিলাক চৰকাৰৰ ফালৰ পৰা চব ঠিকেই থাকে। এই তলত অলপ মানে কি হয়, যিসকল লোক তলত কাম কৰে তেওঁলোকেও দিনে ৰাতিয়ে কৰি আছে, ক'ৰবাত অলপ গৈ পাওঁতে দেৰি হয়, লেপছ হয়। কিন্তু এইবাৰ কিন্তু তেনেকুৱা ধৰণৰ হোৱা নাই। সেইটো এটা খুব ভাল ছিগনিফিকেণ্ট। আৰু আপোনালোক সাংবাদিক বন্ধুসকলেও খবৰবিলাক আপোনালোকে উলিয়াই আমাৰ দৃষ্টিগোচৰ কৰিছে, আৰু তৎমুহূৰ্তত প্ৰত্যেকটো নিউজ আমি চাইছোঁ। ৰাতিপুৱা সময়ত পেপাৰকেইখন পঢ়ি যদি খবৰ নোপোৱা কিবা নিউজ আছে, সকলোবিলাক টাচ হৈছেই। এইবাৰ জাঁজিমুখৰ বহু পশুধন উটি গ'ল, এইটো কিন্তু হয়, তাৰ কাৰণে আমাৰ ব্যৱস্থা আছে। তাৰ মূল কাৰণটো এটা কৈ দিছোঁ আপোনাক। তাৰ মূল কাৰণ তাতে এখন মেচিনৰ আগতে ব্যৱস্থা কৰে ভটভটি, যাৰ কাৰণে চাপৰিত থকা গৰুবোৰ ইয়াৰ পাৰ কৰিব পাৰে। এইবাৰ কিন্তু মেচিনৰ আহিবকৈ কোৱাৰ কাৰণে বহুত পশুধন উটি গ'ল। নাই, সেইটো কাৰণে মই প্ৰথমতে কৈছোঁ যে এইবাৰ মানে বানপানীৰ অলপ ধৰণটো বেলেগ ধৰণৰ আছিল। একেবাৰে কোনো সময় দিয়া নাই, মানে এইখিনি এৰেঞ্জ কৰিবৰ কাৰণে কিছু সময় লাগে। এটা দিনো মানে সময় পোৱা নাই। কিছু এনেকুৱা লোক আছে এতিয়া পাই আহিছোঁ। সেইটো ব্যৱস্থা থাকে, এবাৰ হোৱাৰ পিছতো নহ'ল। হয়, এই কথাটো আপুনি অৱগত হৈ নেকি? মই আপুনি জনাইছে মোক এতিয়া, তাৰ যিখিনি টেকনিকেল কথা আছে ডেফিনেটলি মই আলোচনা কৰিম। গধূলি আমি সভা অনুষ্ঠিত হ'ব জিলা প্ৰশাসনৰ লগত। তথাপিও তাৰপিছতো যিখিনি এই মুহূৰ্তত যিটো ফাইট দিব লাগে, প্ৰকৃতিৰ এগেইনষ্টতটো ফাইট দিয়াটো সম্ভৱ নহয়, বাট ইটছ মেনেজমেণ্ট। এই মেনেজমেণ্টখিনি মই ভাবোঁ আমি যাতে ক্ষয় ক্ষতি নহয় তাৰ কাৰণে চকু দিয়াটো প্ৰয়োজন আছে। ইয়াৰ পিছত ছাৰ স্লুইচ গেট চাবলৈ যাম না, হয়, আমি বিভিন্ন অঞ্চল যাম, শিৱসাগৰ, যোৰহাট জিলা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।